আমাৰ সমাজ ব্যৱস্থাটো ডেভেলপমেণ্টৰ কাৰণে অহা পইচাবিলাক তেখেতলোকে লুটি পুটি খাই শেষ কৰিলে আজি তাৰিখ সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলে অগাধ দুৰ্নীতি কৰিছে CIDয়ে তদন্ত কৰাৰ পিছত এই পত্ৰ প্ৰকাশ কৰিছে এইবিলাক সব ভেকু ভাওনা ভুৱা অৱগতাৰ জৰিয়তে তেখেতলোকে আজি তাৰিখত 30 কোটি টকাৰ দুৰ্নীতি কৰিছে টংকেশ্বৰ সোণোৱালে এই কথাটো প্ৰকাশ কৰিছে হয় দুৰ্নীতি হৈছে 30 কোটি টকা ভুৱা অৱগতা হৈছে বোলে ভিডিঅ' আছে নিউজত আহিছে আজি টিংপাতৰ কেলেংকাৰী হৈছে কেছ হৈছে ডিব্ৰুগড় থানাত এতিয়াও কেছ গোচৰ তৰি থোৱা হৈছে সেইবিলাকো আজি তাৰিখত এনকুৱাৰী হোৱা নাই পুৱামুখতো টংকেশ্বৰ সোণোৱালৰ যি চিফৰ সমষ্টিটো আজি এই বস্তুবিলাক আজি মজুত কৰি ৰাখিছে তাতো যদি CIDয়ে এনকুৱাৰী কৰা হয় তাতো পোৱা যাব ইয়াত অকল ধিয়েন সোণোৱালে নহয় দীপুৰঞ্জন মাত্ৰেই নহয় টংকেশ্বৰ সোণোৱালৰ পৰা আদি কৰি যিমান সকল অট'নমাছ কাউন্সিলত মেম্বাৰ EC আছে সকলোবিলাক ইয়াত জড়িত হৈ আছে পৰিষদত কোনো নিৰ্বাচন নপতাকৈ তেখেতলোকক আকৌ সেই পৰিষদখন পৰিচালিত কৰিবৰ কাৰণে দায়িত্ব প্ৰদান কৰিলে টংকেশ্বৰ সোণোৱালৰ নেতৃত্বত সোণোৱাল কছাৰী গণমঞ্চ অসমে 2021 চনৰ পৰা আমি কৈ আহিছোঁ অসমৰ ৰাইজক তথা সোণোৱাল কছাৰী ৰাইজক সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলে অগাধ দুৰ্নীতি কৰিছে 21 চনৰ যিটো অভিযোগ আজি যোৱা কালি যি CIDয়ে ধিয়েন সোণোৱালৰ বগীনদী সমষ্টি EC ধিয়েন সোণোৱালৰ ঘৰত যি তদন্ত কৰি পালে আঠুৱা কম্বল সূতা চিলাই মেচিন এইবিলাক 2021 চনৰে কথা যিটো আজি ভুৱা অৱগতাৰ জৰিয়তে তেখেতলোকে আজি তাৰিখত 30 কোটি টকাৰ দুৰ্নীতি কৰিছে আৰু সেই 30 কোটি টকাৰ দুৰ্নীতিটো আমি কোৱা কথা নহয় আজি সেই কথাটো সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ বৰ্তমান যি চিফ আছে টংকেশ্বৰ সোণোৱালে নিজেই স্বীকাৰ কৰিছে দীপুৰঞ্জন মাক্কাৰীৰ দিনৰ যিটো ভুৱা অৱগতাৰে 30 কোটি টকা যিটো জালিয়াতি হৈছে সেই জালিয়াতিহে আজি তদন্ত হৈ আছে 2025 চনলৈকে ইমান দুৰ্নীতি কেলেংকাৰী হোৱাৰ পিছতো অসম চৰকাৰে আজি তাৰিখত তেখেতলোককে আকৌ অন্তৰ্বৰ্তীকালীন পৰিষদত কোনো নিৰ্বাচন নপতাকৈ তেখেতলোকক আকৌ সেই পৰিষদখন পৰিচালিত কৰিবৰ কাৰণে দায়িত্ব প্ৰদান কৰিলে টংকেশ্বৰ সোণোৱালৰ নেতৃত্বত ইয়াত অকল ধিয়েন সোণোৱালে নহয় দীপুৰঞ্জন মাত্ৰেই নহয় টংকেশ্বৰ সোণোৱালৰ পৰা আদি কৰি যিমান সকল অট'নমাছ কাউন্সিলত মেম্বাৰ EC আছে সকলোবিলাক ইয়াত জড়িত হৈ আছে যদি জড়িত নহ'লহেঁতেন আজি 30 কোটি টকাৰ যি ছাপ্লাই আছিল বিভিন্ন প্ৰতিষ্ঠানৰ জৰিয়তে সেই ছাপ্লাইসমূহ কিয় তেখেতলোকে ৰিচিভ কৰিলে আজি অকল বগীনদীতে গুদাম নহয় আজি গোগামুখতো টংকেশ্বৰ সোণোৱালৰ যি চিফৰ সমষ্টিটো আজি এই বস্তুবিলাক আজি মজুত কৰি ৰাখিছে তাতো যদি CIDয়ে এনকুৱাৰী কৰা হয় তাতো পোৱা যাব আমি বিশেষ সূত্ৰে গম পাইছোঁ আজি ডিব্ৰুগড় অট'নমাছ কাউন্সিল অফিচতো এইবিলাক পৰি আছে গতিকে আজি এই যে ভুৱা যি অৱগতাৰ জৰিয়তে তেখেতলোকৰ যি ছাপ্লাই এই অৰ্থনীতি 30 কোটি টকা যি কেলেংকাৰী কৰিছে সেইটো সোণোৱাল কছাৰী অকল জনগোষ্ঠীয়ে নহয় গোটেই আমাৰ ৰাইজৰ কাৰণে অসমৰ ৰাইজৰ কাৰণে এইটো এটা দুৰ্ভাগ্য কথা আজি সেই ছাপ্লাইৰ যদি 30 কোটি টকা যদিয়ে ভুৱা আছিল সেই পইচাবিলাক যদি দিবলগীয়া হয় এই প্ৰতিষ্ঠানবিলাকক তেতিয়া সেই পইচাটো ক'ৰ পৰা আহিব 30 কোটি টকা ক'ৰ পৰা আহিব গতিকে ইয়াত সম্পূৰ্ণৰূপে জড়িত হৈ আছে আজি ইমান ডাঙৰ CIDয়ে যি তদন্ত কৰি আছে CIDয়ে তদন্ত কৰা আজি 5 বছৰ ভৰি দিব হ'ল কিন্তু আজি তাৰিখত দীপুৰঞ্জন মাক্কাৰী যি আগৰ চিফজন তেখেতক এৰেষ্ট কৰা নহ'ল ঘণ্টা যোৱা CIDয়ে জেৰা চলাইছে আৰু তাৰ পিছত টংকেশ্বৰ সোণোৱালকো আজি কোনো এৰেষ্ট কৰা নাই আজি সকলোকে তদন্ত আওতালৈ আনিব লাগে আৰু যি অট'নমাছ কাউন্সিলখন আমি সোণোৱাল কছাৰী গণমঞ্চই অসম চৰকাৰ তথা মুখ্যমন্ত্ৰীলৈ আহ্বান জনাব বিচাৰোঁ যিহেতু অসমৰ মুখ্যমন্ত্ৰী দুৰ্নীতিৰ ক্ষেত্ৰত মানে সহনশীলতা নহয় বুলি কৈছে গতিকে তেখেতলৈ অতি শীঘ্ৰে এই অট'নমাছ কাউন্সিলখন ভংগ কৰক তেখেতলোকক আৰু তেখেতলোকক ন্যায় আওতালৈ আনক এইটো সোণোৱাল কছাৰী গণমঞ্চ অসমেই মানে দাবী জনাই আহিছে এতিয়া নহয় 21 চনৰ পৰাই দাবী জনাই আহিছে আজি এইটো যিটো ছাপ্লাইৰ কেলেংকাৰীৰ ক্ষেত্ৰত তাৰ উপৰিও বিভিন্ন কেলেংকাৰী কৰিছে তেখেতলোকে আজি টিংপাতৰ কেলেংকাৰী হৈছে কেছ হৈছে ডিব্ৰুগড় থানাত এতিয়াও কেছ গোচৰ তৰি থোৱা হৈছে সেইবিলাকো আজি তাৰিখত এনকুৱাৰী হোৱা নাই এৰেষ্ট হোৱা নাই গতিকে সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলে আজি তাৰিখত অগাধ দুৰ্নীতি কৰিছে আৰু এটা কথা আপোনালোকক মই ক'ব বিচাৰোঁ সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ যিজন এতিয়া বৰ্তমান মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল তেখেতে আজি 20 বছৰে অট'নমাছ কাউন্সিলত ডিপুটি চিফ হৈছে কেতিয়াবা চিফ হৈছে 4জন যি ভিতৰত
অতি শক্তিশালী ব্যক্তিৰ ভিতৰত তেওঁ এজন। তেওঁ অট'নমাছ কাউন্সিললৈ যোৱাৰ আগত অৰ্থনৈতিকভাৱে কিমান সবল আছিলে তেখেতে আজি গোটেই আপোনালোকে চাব তদন্ত কৰিব। তেখেতে নৰ্থ ইষ্টৰ ভিতৰত যিটো জিঅ' ছাপ্লায়াৰ টাৱাৰ ছাপ্লায়াৰ কাম তেখেতে কোটি কোটি টকা কাম কৰি আছে। তেখেতৰ একাউণ্ট চেক কৰক। আজি তাৰিখত তেখেতে কোটি কোটি টকা ইমান ডাঙৰ ব্যৱসায় সাম্ৰাজ্য গঢ়ি তুলিবৰ কাৰণে ক'ত পালে? আজি টংকেশ্বৰ সোণোৱালৰ হওক বা দীপু ৰঞ্জনৰ হওক সকলোৱে একাউণ্ট চেক কৰক আৰু তেখেতলোকৰ ইনকমৰ চ'ৰ্চ ক'ৰ পৰা আহিলে, তেখেতে দৰমহা কিমান পায়, আজি তাৰিখত 20 বছৰে কিমান দৰমহা পালে, যোগ কৰি যদি চাই আপোনালোকে চাব। তেখেতলোকৰ একাউণ্ট তদন্ত কৰিব দিয়ক। আজি টংকেশ্বৰ সোণোৱালে অগাধ দুৰ্নীতি কৰিছে। তেখেতে আজি কোটি কোটি টকা আজি তেখেতৰ একাউণ্টত চেক কৰিলে ওলাব। আজি তেখেতে ডাঙৰ ব্যৱসায় সাম্ৰাজ্য গঢ়ি তুলিছে। গতিকে আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ, বিজেপিয়ে সদায় কৈ থাকে আমি দুৰ্নীতি প্ৰশ্ৰয় নিদিওঁ, দুৰ্নীতি প্ৰশ্ৰয় নিদিওঁ। বিজেপিয়ে কয় কংগ্ৰেছৰ নিচিনা আমি সূতা কম্বল নিবিলাওঁ। কিন্তু আজিৰ তাৰিখত সেই বিজেপি নেতা বাঘা নেতাসকল টংকেশ্বৰ সোণোৱাল হওক, ধীৰেন সোণোৱাল হওক, দীপুৰঞ্জন মাৰ্কাৰী হওক, তেখেতলোকে আজিৰ তাৰিখত সেই সূতা কম্বলৰ ৰাজনীতি কৰিবৰ কাৰণে আমি কোৱা কথা নহয়, এইবোৰ বাস্তৱ। এইবোৰ আজিৰ তাৰিখত CID এইটো অনুসন্ধান কৰি ওলাইছে আৰু আমি দেখা পাইছে, অসমৰ ৰাইজে দেখা পাইছে। স্বয়ং টংকেশ্বৰ সোণোৱালে এই কথাটো প্ৰকাশ কৰিছে, হয় দুৰ্নীতি হৈছে, 30 কোটি টকা ভুৱা উৱগতা হৈছে বোলে, ভিডিঅ' আছে, নিউজত আহিছে। সেই কথাখিনি আমি গণমঞ্চই কোৱা কথা নহয়। এইবিলাক একচুৱেলি হাঁহি উঠা কথা। যিহেতু তেখেতলোকে বাচিবৰ কাৰণে কিবা এটা পত্ৰ লিখি দিছে, এইটো এটা CID এটা ডাঙৰ সংস্থা। আজি কালিহে এইটো কথাটো ওলাইছে, 5 বছৰে কি ধীৰেন সোণোৱালে পত্ৰ প্ৰেৰণ কৰিব নোৱাৰিলে নেকি? আজি 21 চনৰ পৰা ইনকুৱাৰী চলি আছে। দীপুৰঞ্জন মাৰ্কাৰীক তেখেতলোকে 4-5 বাৰ জেৰা কৰিছে, টংকেশ্বৰ সোণোৱালক জেৰা কৰিছে। তেখেতলোকে যিবিলাক মেটেৰিয়েল ৰিচিভ কৰিলে, সেই ৰিচিভ বহি গোটেইবিলাক CBI লৈ গৈছে। অট'নমাছ কাউন্সিলৰ অফিচৰ পৰা ৰেজিষ্টাৰ বহি চব তেখেতলোকৰ হাতত। আজি 21 চনৰ পৰা ইনকুৱাৰী চলি আছে। সেই 5 বছৰে এই কথাটো কিয় তেখেতৰ পত্ৰখন তেখেতে কিয় প্ৰকাশ কৰিব নোৱাৰিলে? CIDয়ে তদন্ত কৰাৰ পিছত এই পত্ৰ প্ৰকাশ কৰিছে। এইবিলাক চব ভেকু ভাওনা। তেখেতলোকে নিজে বাচিবৰ কাৰণে নিজে এখন পত্ৰ লিখি দিয়াটো কি ডাঙৰ কথা? এইটো নিউজতো কৈছে, CIDয়ে এইটো স্পষ্ট দিছে, তেখেতলোকে কোনো পত্ৰ প্ৰেৰণ কৰা নহয়। এইটো CIDয়ে ইনভেষ্টিগেশ্যন কৰি আছে। এইটো আমি কোৱা কথা নহয়, সোণোৱাল কছাৰী গণমঞ্চ অসমে কোৱা কথা নহয়। এইটো আজি CIDয়ে কৈছে। এইটো তেখেতলোকৰ নিজৰ আজি টংকেশ্বৰ সোণোৱাল চিফ, তেখেতে এইটো নিউজত প্ৰকাশ কৰিছে যে দুৰ্নীতি হৈছে বুলি। গতিকে এইবিলাক তেখেতলোকে কথা কৈ লাভ নাই। এতিয়া সোণোৱাল ৰাইজে, অসমৰ মানুহে গম পাইছে আমাৰ জনগোষ্ঠীৰ কাৰণে, আমাৰ সমাজ ব্যৱস্থাটো ডেভেলপমেণ্টৰ কাৰণে অহা পইচাবিলাক তেখেতলোকে লুটি পুতি খাই শেষ কৰিলে আজি তাৰিখ।